শোনেন সগাই ভাই বন্ধুগণ জনসাধারণ, 5 বছর পরে আরো আসিল ইলেকশন। ওরে শোনেন সগাই ভাই বন্ধুগণ জনসাধারণ, 5 বছর পরে আরো আসিল ইলেকশন। ভাবিয়া গুনিয়া এইবার দেমো আমরা ভোট, ভাবিয়া শুনিয়া এইবার দেমো আমরা ভোট। মজনু হোসেন ছাড়াই আমার নাই রে আপনজন, মজনু হোসেন ছাড়াই আমার নাই রে আপনজন। গরিবের দরদি কাই রে মজনু হোসেন ভাই রে, গরিবের দরদি কাই রে মজনু হোসেন ভাই রে। জিন্দাবাদ জিন্দাবাদ কাপ প্লেট জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ মজনু হোসেন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ কাপ প্লেট জিন্দাবাদ। আজি আমি নির্বাচনী প্রচার চলাইছিলো, কারণ আৰু উদ্দেশ্য হল যে অহা 7 তাৰিখে আমাৰ ইলেকশ্যন আছে আৰু সেইকাৰণে আমি আজি ৰেলী কৰিছোঁ। এই ৰেলী আমাৰ 7 নম্বৰ ৱাৰ্ডৰ ছাগলীয়া 2য় খণ্ড আৰু ছোট দীঘলটাৰীৰ গোটেইখিনি মানুহ আজি ৰেলীত অংশগ্ৰহণ কৰিছে। মই নতো আনন্দিত আৰু আশা ৰাখিছোঁ এইবেলি আমাৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা ছাগলীয়া 2য় খণ্ডৰ পৰা আমি কমচে কম 1100 ভোটৰ ওপৰত পাম। মোৰ নাম মঞ্জু হোসেন, দেউতাকৰ নাম বাবুৰ আলী, আমাৰ ৱাৰ্ড নম্বৰ 7 ছাগলীয়া 2য় খণ্ড। প্ৰতীক চিহ্ন কাপ প্লেটৰ ছবি। ধন্যবাদ। আপোনালোকৰ জৰিয়তে আজি আমি অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱা 5 বছৰত এই 7 নম্বৰ ৱাৰ্ডৰ যে আশাবাদী প্ৰাৰ্থী মজনু হোসেনৰ মা ইয়াত মেম্বাৰ আছিল, বিনা প্ৰতিদ্বন্দ্বিতাত তেওঁ বিজেপিৰ পৰা মেম্বাৰ আছিল। এই 5 বছৰত 79টা ঘৰ 200ৰ অধিক অৰুণোদয় দিছে। গতিকে আমি বিভিন্ন ৱাৰ্ডৰ পৰা চাব পাৰিছোঁ যে বিভিন্ন মেম্বাৰতকৈ এই মেম্বাৰজনে বিশালভাৱে কাম কৰিছে। এইকাৰণে আমি আজি এইবাৰ 7 নম্বৰ ৱাৰ্ডৰ মানুহখিনিয়ে আজি এই 7 তাৰিখত যিখন ইলেকশ্যন হ'ব তাক লৈ আজি যি ৰেলী আমি ওলাইছোঁ, তাত আমি 100% গেৰাণ্টি মজনু জিকিব আৰু 1100ৰ ওপৰত আমি ভোটত জিকিম বুলি আশা কৰিছোঁ। সকলো ৰাইজে সঁহাৰি আছে ইয়াত, কোনো আমি ভাবোঁ যে কোনো আমাৰ ইয়াত তাৰ লগত কোনো প্ৰতিবাদী নাই বুলি ক'ব পাৰিম আমি। 100% গেৰাণ্টি, তেওঁ 100% জিকিব একদম। আৰু আমি আশা কৰোঁ যে পঞ্চায়তত যিখন পঞ্চায়ত কমিটি গঠন হ'ব, আমি আশা কৰোঁ যে আমি মজনু হোসেনক প্ৰেচিডেণ্টৰ কাৰণে আমি তাক দাবী জনাব বুলি আমি আশা কৰিম।